Morning, dear students. Welcome to the Assamese class once again. All of you take out your reader book and get ready with your copy by drawing margin in 2 pages of your copy. Then give today's date and write the name of the lesson in up of the margin. And we were doing the lesson, we were learning from the lesson boarding. So we will continue the lesson. Today will be the last day. So তোমালোকক আগতে ইয়াৰ আগতে ক্লাছ কেইটাত কি পঢ়িলোঁ আমি সেই বিষয়ে অলপমান মনত পেলাই লওঁ আমি বৰদিন পালন কৰোঁ 25 ডিচেম্বৰৰ দিনা আৰু সেই দিনটোতে যীশু খ্ৰীষ্টৰ জন্ম হৈছিল বুলি আমি সকলোৱে জানো আৰু তেওঁৰ দেউতাকৰ পিতৃৰ নাম আছিলে জোচেফ আৰু মাকৰ নাম আছিলে মেৰী তেওঁলোকে কিন্তু যে আগতে বাস কৰিছিল ইজৰাইলৰ নজৰেথ নামৰ জেগাখনত কিন্তু বেথেলহামৰ ৰোমান সম্ৰাট যিজন তেওঁ আছিল তেওঁৰ নাম আছিল অগাষ্টাছ তেওঁ কি কৰিছিল এটা অৰ্ডাৰ দিছিলে যে যিমানবিলাক লোক আছে ইয়াৰ সকলোৱে আহি নিজৰ নিজৰ টাউন বা চহৰত নিজৰ নাম পঞ্জীভুক্ত কৰিব লাগিব আৰু সেই কামটো কৰাৰ কাৰণে ইজৰাইলৰ নজৰেথৰ পৰা জোচেফ আৰু মেৰী কি কৰিছিল বেথেলহামলৈ আহিব লগা হৈছিল আৰু সেই সময়ত মেৰী আছিলে গৰ্ভৱতী অৰ্থাৎ অন্তঃসত্ত্বা বুলিও কয় অসমীয়াত তাৰ ইংৰাজী ৱৰ্ডটো হৈছে প্ৰেগনেণ্ট সেইকাৰণে কি হৈছিলে তেওঁলোক খোজকাঢ়ি আহিব লগা হৈছিল বেথেলহামলৈ আৰু মাদাৰ মেৰীৰ শৰীৰটো বেয়া হৈ গৈছিলে আৰু তেতিয়া তেওঁলোকে আহি পেলাই তাত হোটেলত কোনো খালী কোঠা পোৱা নাছিলে বেলেগ খালী জেগাও পোৱা নাছিল থাকিবলৈ সেইকাৰণে কি কৰিছিলে জোচেফে এটা ঘোঁৰাশালতে মানে ষ্টেবল এটাত মাদাৰ মেৰীক তাতে থকাৰ বন্দোবস্ত কৰি দিছিল জিৰণি লোৱাৰ আৰু সেইদিনা ৰাতিয়ে মাদাৰ মেৰীয়ে যীশু খ্ৰীষ্টক জন্ম দিয়ে বুলি আমি সকলোৱে গম পালোঁ ইয়াৰ আগৰ পৰা তাৰপিছতে এই বৰদিনটো কেনেকৈ বিভিন্ন ধৰ্মৰ মানুহে পালন কৰে কিহৰ কাৰণে পালন কৰে যীশু খ্ৰীষ্টৰ মহান বাণীবোৰ মনত পেলাবৰ কাৰণে এই কথালৈকে আমি পঢ়িলোঁ আজি আমি শেষৰখিনি পঢ়োঁ তাৰ মই পেজ নম্বৰ 56ৰ লাষ্ট পেৰাগ্ৰাফটোৰ পৰা লৈছোঁ চোৱা তোমালোকে বৰদিনৰ এক অন্য আকৰ্ষণ হৈছে খ্ৰীষ্টমাছ ট্ৰি বা বৰদিনৰ গছ আমি জানো সকলোৱে খ্ৰীষ্টমাছ ট্ৰি আমি সজাওঁ আমাৰ স্কুলতো আমি সজাওঁ তাত বিভিন্ন ৰঙৰ বেলুন উপহাৰ মানে গিফ্ট বল ষ্টাৰ্ছ এইবিলাক লগাই পেলাই আমি সজাওঁ গছডাল আৰু এইডালক আমি খ্ৰীষ্টমাছ ট্ৰি বুলি কওঁ স্পেচিয়েলি সেই গছডাল আচলতে ফাৰ গছৰ ডাল হ'ব লাগে সেইটো পুতি পেলাই তাক সজোৱা হয় ইয়াৰ লগতে ৰোমানসকলে কৈছিলে যে এই গছডালৰ জৰিয়তে যীশু খ্ৰীষ্ট পৃথিৱীলৈ অহাৰ খবৰটো তেওঁলোকে পাইছিল সেইকাৰণে এই গছডাল এনেকৈ সজোৱাৰ নিয়মটো তেওঁলোকে প্ৰচলন কৰে বুলি তেওঁলোকে কয় আন এটা কাহিনী মতে আমি গম পাওঁ যে মাৰ্টিন লুথাৰে এবাৰ আকাশলৈ চাই থাকোঁতে তেওঁ কি হৈছিলে 24 ডিচেম্বৰ আছিল সেইদিনাখন তেওঁ অজ্ঞান হৈ পৰিছিল আৰু তেওঁ যেতিয়া জ্ঞান ঘূৰাই পালে তেতিয়া চোতালত পৰি থকা এডাল চোতাল মানে হৈছে ফ্ৰণ্ট ইয়াৰ্ড আৰু দ্য বেক ইয়াৰ্ড এইটো আমি ফ্ৰণ্ট ইয়াৰ্ড বুলিয়ে ধৰোঁ চোতালত তেওঁ পৰি থকা এটা ফাৰ গছৰ ডাল পাই পেলাই সেইটো তেওঁ মমবাতি ৰং বিৰঙৰ বেলুন আদি সজাই পেলাই তেওঁৰ নিজৰ ল'ৰা ছোৱালীক কৈছিল যে আকাশখন যে তৰাৰে পৰিপূৰ্ণ সেইটো কথা দি তেওঁ বুজাইছিল গতিকে এই দুটা কাহিনীৰ কাৰণে আমি খ্ৰীষ্টমাছ ট্ৰি সজাওঁ বুলি কোৱা হয় তাৰপিছত খ্ৰীষ্টমাছ ট্ৰিৰ নিচিনাকৈ আৰু এটা মেইন এট্ৰেকশ্যন হৈছে বৰদিনৰ কি হয় এইটো আমি চবেই এক্সাইটেড হৈ থাকোঁ ডাঙৰ পৰা সৰুলৈকে সেয়া হৈছে চেণ্টা ক্লজ আমাৰ স্কুলতো তোমালোকক চেণ্টা ক্লজ আহি পেলাই গিফ্ট দিয়ে আৰু তোমালোকৰ লগত নাচে ধেমালি কৰে গতিকে সেইটো আমি সকলোৱে ল'ৰা ছোৱালীবিলাকে কি হয় চেণ্টা ক্লজক খুব ভাল পায় কাৰণ সেইদিনা চেণ্টা ক্লজে তেওঁলোকক কিছুমান গিফ্ট বা উপহাৰ দিয়ে এই বিশ্বাসটো তেওঁলোকে কি কৰে এই বিশ্বাসটো তেওঁলোকৰ মনত সোমাই যায় যে সান্তা ক্লজে আহি পেলাই দিয়ে বৰদিনৰ ৰাতি তেওঁলোকে কি কৰে আগৰ নিয়মতে বেলেগ বেলেগ ঠাই নিজৰ নিজৰ মোজাবোৰ ঘৰৰ ছাদত বা খিৰিকীত ওলমাই থৈ যাতে সান্তা ক্লজে আহি পেলাই উপহাৰ দিব পাৰে পিছদিনা শুই উঠিয়ে যেতিয়া সিহঁতে উপহাৰ চাবলৈ একদম উথপ মানে একদম সিহঁতৰ হুলস্থুল লাগে সান্তা ক্লজে মাক বাপেকে আচলতে সেইবোৰ আগদিনা থৈ দিয়ে আৰু তেওঁলোকক কয় সান্তা ক্লজে দিছে আৰু সিহঁতে বৰ ফূৰ্তি পায় আনন্দ পায়
তাৰপিছত বৰদিনৰ দিনাখন আৰু এটা কথা হয়, বৰদিনৰ দিনাখন খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ মানুহবিলাকে গীৰ্জা বা চাৰ্চত গৈ পেলাই প্ৰাৰ্থনা কৰে, মাছ বুলি কয় সেইটো। প্ৰাৰ্থনাৰ পিছত তেওঁলোকে দুপৰীয়া একেলগে বনোৱা আহাৰ গ্ৰহণ কৰে বা ফিষ্ট কৰে। ইংলেণ্ড, অষ্ট্ৰেলিয়া, কানাডা, যুক্তৰাষ্ট্ৰ আদিত বৰদিনৰ এই সাজ আহাৰত টাৰ্কি, চৰাই, মঙহ, কি এই পাৰ্টিকুলাৰ ঠাইকেইখনত মনত ৰাখিবা তোমালোকে কি ঠাই, ইংলেণ্ড, অষ্ট্ৰেলিয়া, কানাডা, যুক্তৰাষ্ট্ৰ, এইবিলাক ঠাইত কি হয়, বৰদিনৰ দিনাখন টাৰ্কি বুলি যোনটো চৰাই আছে, বাৰ্ড আছে, সেই বাৰ্ডটোৰ মিট দি পেলাই তেওঁলোকে খায় আৰু কি কৰে, পোৰা বা সিজোৱা আলু খোৱাটো এক পৰম্পৰা, ডেট ইজ এ ৰিচুৱেল, তেওঁলোকে সেইটো খায়, পুৰি পেলাই বা সিজাই পেলাই আলু খায়। ইজনে সিজনলৈ শুভেচ্ছা পত্ৰ পঠিওৱা, গ্ৰিটিংছ কাৰ্ড দিয়ে, তাৰপিছত উপহাৰ গিফ্ট দিয়ে আৰু বৰদিনটো এনেকৈ পালন কৰি পেলাই তেওঁলোকে তেওঁলোকৰ নিজৰ মাজত মিলা প্ৰীতিটো বৃদ্ধি কৰে। আৰু বৰদিনৰ মূল উদ্দেশ্যটো হৈছে, খ্ৰীষ্টমাছ চেলিব্ৰেশ্যনৰ মূল উদ্দেশ্যটো হৈছে যে ইউনিটিটো আনা মানুহৰ মাজত, পিচ এষ্টাব্লিছ কৰা, তাৰপিছত সম্প্ৰীতি, লাভ এণ্ড এফেকশ্যনটো বৃদ্ধি কৰা সকলোৰে মাজত। গতিকে এইটো যদিও এটা ৰিলিজিয়াছ ফেষ্টিভেল হয়, তথাপিও কিন্তু বৰ্তমান সকলো ধৰ্মৰ মানুহে এই খ্ৰীষ্টমাছ বা বৰদিনটো পালন কৰে। গতিকে ভাৰতবৰ্ষৰ সকলো ঠাইতে বৰদিনৰ আনন্দ উৎসৱত সকলোৱে সমানে অংশগ্ৰহণ কৰে। গতিকে আজিৰ পাঠটোৰ পৰা আমি কি শিকিলোঁ, আজিৰ পাঠটোত কিন্তু আমি কেইটামান ৱৰ্ড পাইছোঁ। সোঁৱৰণ মানে হৈছে মনত পেলোৱা, টু ৰিমেম্বাৰ। পৰিষ্কাৰ মানে হৈছে চাফ চিকুণ, কাৰণ বৰদিনৰ দিনাখন আগৰ পৰা সকলোৱে তেওঁলোকৰ ঘৰ দুৱাৰ চাফ চিকুণ কৰে। উমৈহতীয়া মানে হৈছে সমূহীয়া, মিনছ অফ পাব্লিক, আৰু গাইগুটীয়া মানে হৈছে ব্যক্তিগত, অফ পাৰ্চনেল। মই যদি সুধো এটা অন্ত্যাক্ষৰী শব্দ বা ৰাইমিং ৱৰ্ড, তেতিয়াহ'লে তোমালোকে ক'বলৈ চেষ্টা কৰা নিজৰ মনতে, উমৈহতীয়া। মই কৈয়ে দিলোঁ অলপ আগতে, উমৈহতীয়াৰ লগত ৰাইমিং ৱৰ্ড হ'ব পাৰে গাইগুটীয়া। এতিয়া তোমালোকক মই কৈছোঁ, চোৱা, এই যে পিকচাৰত দেখিছা তোমালোকে ওপৰৰ পিকচাৰখনত মাদাৰ মেৰী আৰু জোচেফ, এয়া পিছফালে ঘোঁৰাবিলাক আছে, এইটো এটা আৰু তেওঁলোক মেৰীক লৈ অনা সেই ঘোঁৰাটো আছে, আৰু ফালে এই ভেড়াটো আছে, যিটো শ্বিপ হয় সেইটো আছে। তাৰপিছত চোৱা, সেইটো এটা ষ্টেবল হয়, আৰু ৰিয়েল ষ্টেবল কেনেকুৱা আছিল আগৰ দিনৰ, বেথেলহেমৰ, মই দেখাই আছোঁ, চোৱা তোমালোকে, এই টাইপত আছিলে ৰিয়েল ষ্টেবলটো, এই যে তলত দেখিছা তেনেকুৱা আছিলে পিকচাৰটো। আৰু আমি গম পাইছিলোঁ যে যেতিয়া দৈৱবাণীয়ে, দেৱতাৰ দূতে যেতিয়া খবৰটো দিলে যে তোমালোকৰ যীশু, মানুহৰ উদ্ধাৰকৰ্তা যীশুৰ জন্ম হৈছে, কেইজনমান মনীষীক খবৰ দিয়া বুলি কৈছিলোঁ ন, এই পিকচাৰটোক মোৰ ছাইডৰ পিকচাৰখনত চোৱা, তেওঁলোক আহিছে সেই খবৰটো পোৱাৰ পিছত মাদাৰ মেৰী আৰু জোচেফৰ ওচৰলৈ। এতিয়া মই যদি তোমালোকক আমাক বৰদিনৰ লগত জড়িত পৰম্পৰাৰ কথা শিকালে, তাৰপিছত মই যদি কওঁ যে বৰদিনৰ লগত জড়িত আমি গিফ্ট দিওঁ চবকে, একেলগে খাওঁ, টাৰ্কি, চৰাই মাংস খাই কিছুমান ঠাইৰ মানুহে, এইটো হৈছে তেওঁলোকৰ পৰম্পৰা। মই যদি এতিয়া তোমালোকক সোধোঁ যে বিহুৰ লগত জড়িত, যিহেতু আমি সকলো অসমতে আছোঁ, বিহুৰ লগত জড়িত এটা পৰম্পৰাৰ বিষয়ে লিখা, এটা নিয়ম, তোমালোকে সেইটো লিখিব লাগিব নিজে ভাবি পেলাই। তাৰপিছত আকৌ এটা মই এক্সট্ৰা প্ৰশ্ন সুধিছোঁ তোমালোকক, যিটোৰ উত্তৰ তোমালোকে দিব পাৰিব লাগিব, লিখিব লাগিব। সেই প্ৰশ্নটো হৈছে, আমি কিয় প্ৰাৰ্থনা কৰিব লাগে? Only in 5 or 6 lines you write the answer. কিয় প্ৰাৰ্থনা কৰিব লাগে আমি? It is a very useful question where you have to give the thoughts. প্ৰাৰ্থনা কৰাৰ উদ্দেশ্যটো কি? ই আমাক কি ডেভেলপমেণ্ট কৰায়? এইটো ভাবি চিন্তি ধুনীয়াকৈ লিখিবা। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 4ত সুধিছে কেইটামান উৎসৱৰ কথা, সেইকেইটা কৃষিভিত্তিক হ'ব, পোংগল লিখিবা, মাঘ বিহু, তাৰপিছত ধৰ্মীয়ত আমি দুৰ্গা পূজা, ঈদ লিখিব পাৰোঁ, ৰাষ্ট্ৰীয়, এতিয়া আমাক ৰাষ্ট্ৰীয় দিৱস বুলি কোৱা নাই, ৰাষ্ট্ৰীয় উৎসৱ বুলি যিহেতু কৈছে, উৎসৱ বুলি ক'লে আমি ৰাষ্ট্ৰীয় যিটো গোটেই আমাৰ নেশ্যনটোৰ মানুহখিনিয়ে পালন কৰে, সেইটো দীপাৱলী লিখিব পাৰা আৰু ফাকুৱা লিখিব পাৰা। কুৱেশ্যন নম্বৰ 2ৰ মই দুটামানহে তোমালোকক বুজাই দিওঁ, আগষ্টাছে কি কৰিছিল, ৰ'বা, কুৱেশ্যন নম্বৰ 2টো ওলাই লোৱা চবেই। কুৱেশ্যন নম্বৰ 2,
কুৱেশ্যন নম্বৰ 2 তোমালোকক ফাৰ্ষ্টতে সুধিছে যীশু খ্ৰীষ্টৰ জন্ম কিয় আস্তাবলত হ'বলগীয়া হ'ল এইটো মই তোমালোকক দিও দিব পাৰোঁ তথাপি আলোচনা কৰি লওঁ আগতে কিন্তু গোটেইবোৰ হ'লে আমি নিদিওঁ কেইটামান তোমালোকে নিজেও লিখিব লাগিব প্ৰথমটো মই আলোচনা কৰি দিছোঁ শুনা কিহৰ কাৰণে যীশু খ্ৰীষ্ট আস্তাবলত জন্ম ল'ব লগা হ'ল ৰোমান সম্ৰাট আগষ্টাছে আদেশ মতে নিজ নগৰ বেথেলহেমত নামভৰ্তি কৰিবলৈ নজৰেথৰ পৰা বেথেলহেমলৈ কোন গৈছিলে জোসেফ আৰু মেৰী বেথেলহেমলৈ গৈছিল আৰু সেই সময়ত মেৰী গৰ্ভৱতী আছিল বহুদূৰ গৈ ভাগৰি পৰিছিল কিন্তু তেওঁলোকে বেথেলহেমত থাকিবলৈ হোটেল বা খালী ঠাই একো পোৱা নাছিলে যাৰ ফলত জোসেফে এটা আস্তাবলতে মেৰীৰ জিৰণি লোৱাৰ বন্দোবস্ত কৰি দিলে আৰু সেই ৰাতিয়ে মেৰীয়ে যীশুক জন্ম দিলে আৰু এইটোৱে কাৰণ আছিল কি কাৰণে আস্তাবলতেও জন্মগ্ৰহণ কৰিব লগা হ'ল এতিয়া বাকীকেইটা তোমালোকে নিজে লিখিবা গোটেইকেইটাৰ ডাইৰেক্ট আনসাৰ বুকত দিয়া আছে সেইখিনি লিখিবা কিন্তু কেতিয়াও এক্সপেক্ট নকৰিবা যে এজ ইট ইজ ডাইৰেক্ট কুৱেশ্যন বুকৰ পৰা আহিব অকমান টুইষ্ট কুৱেশ্যন হ'ব পাৰে অলপ ৰিলেটেড কুৱেশ্যন হ'ব পাৰে গতিকে এক্সট্ৰা কুৱেশ্যন যিকেইটা দিওঁ তোমালোকে সেইকেইটা ধুনীয়াকৈ মনোযোগ দি পেলাই পঢ়িবা কুৱেশ্যন নম্বৰ 7 মেক সেন্টেন্সেস হেতু হ'ব তোমালোকৰ হোমৱৰ্ক ইয়াত দিয়া ওয়াৰ্ড কেইটা হৈছে একতা মানে ইউনিটি চেষ্টা মানে কি চেষ্টা মানে ট্ৰায়েল মহৎ মানে হৈছে গ্ৰেট তাৰপিছত পঞ্জীভুক্ত মানে ইনক্লুড তাৰপিছত দেৱদূত মানে হৈছে মেসেঞ্জাৰ অফ গড তাৰপিছত আস্তাবল মানে হৈছে ষ্টেবল আশ্ৰয় মানে হৈছে টু গেট শেল্টাৰ তাৰপিছত সন্ধান মানে হৈছে টু ফাইণ্ড গতিকে এই ওয়াৰ্ড কেইটা দি পেলাই তোমালোকে কি কৰিবা মেক সেন্টেন্স কৰিব লাগিব ধুনীয়া সৰু সৰুকে সিম্পল সেন্টেন্স বনাবা সেন্টেন্সটো কাৰেক্ট হ'ব লাগিব বহুত লম্বা দীঘলীয়া সেন্টেন্স নলবা য'ত তোমালোকৰ ভুল হৈ যোৱাৰ সম্ভাৱনা থাকে সৰুকে বনাবা কাৰেক্ট ফৰ্মেশন কৰিবা ভাৰ্বটো চাবা লিখোতে ওকে সো আজিৰ ক্লাছত ইমানখিনিয়ে কৰোঁ তো তোমালোকে গুগল ক্লাছৰুমটো চাই ল'বা আজি আমাৰ বৰ্ডিন লেসনটো শেষ হ'ল ইয়াতে আৰু যদি কিবাও থাকে ডাউট তেতিয়াহ'লে তোমালোকে নেক্সট লাইভ ক্লাছটো যেতিয়া আমাৰ আহিব তেতিয়া তাত সুধিবা নুসুধাকে কিন্তু নাথাকিবা ওকে থ্যাংক ইউ ষ্টুডেণ্টছ